বিশ্ব পৰিৱেশ দিৱসত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ আদৰণীয় পদক্ষেপ খেলুৱৈ প্ৰশিক্ষক ক্ৰীড়া সংগঠক ক্ৰীড়া সাংবাদিকক গছপুলি উপহাৰ ক্ৰীড়াৰ মাজতে সমাজলৈ পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা প্ৰতিবাৰৰ দৰে এই বৰ্ষটো ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বই পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস হিচাপে ইয়াৰ ব্যতিক্ৰম নহল 10টাকৈ বসন্ত গৰকা অসমৰ তথা গুৱাহাটীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যন বৃহস্পতিবাৰে বিশেষ দিনটোত ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকক গছপুলি উপহাৰ দি সমাজলৈ পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰিলে ইয়াৰ ভিতৰত ক্ৰীড়া জগতৰ কেইবাগৰাকীও খেলুৱৈ প্ৰশিক্ষক ক্ৰীড়া সংগঠক তথা ক্ৰীড়া সাংবাদিকক এজোপাকৈ ঔষধি গুণযুক্ত গছপুলি প্ৰদান কৰিলে বেচৰকাৰী সংস্থাটোৱে প্ৰথমে সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰশিক্ষণপ্ৰাপ্ত এজাক কণ কণ সাঁতোৰ খেলুৱৈক বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সাক্ষাৎ কৰি প্ৰশিক্ষক বাবুল গুৰুঙৰ হাতত এজোপা গছপুলি তুলি দিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাই ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ বাহিৰত গছপুলি ৰোপণ কৰিলে সাঁতোৰ খেলুৱৈ প্ৰশিক্ষক তথা অভিভাৱকসকলে অঞ্জনা দাস মিডিয়াৰ লগত জড়িত প্লাছ তেখেতৰ অৰ্গেনাইজেশ্যন আছে তেখেতৰ অৰ্গেনাইজেশ্যনৰ ফাউণ্ডাৰ আছিলে এতিয়াও আছে আৰু প্লাছ আজি এনভাইৰনমেণ্টেল বিশ্ব পৰিৱেশ দিৱসৰ ফালৰ পৰা এই গছপুলি আমালৈ সৰুসজাইলৈ তেখেতে আগবঢ়াব আহিছে তাৰ বাবে আমি সকলোৰে হৈ আমি চুইমিঙৰ খেলুৱৈ অভিভাৱক আৰু প্ৰশিক্ষকৰ ফালৰ পৰা তেখেতক ধন্যবাদ দিছোঁ আৰু আজিৰ এই কাৰ্যসূচী যি আছে এতিয়া ইতিমধ্যে আমি আৰম্ভ কৰিব ওলাইছোঁ এই ট্ৰি গছটো সকলোৱে জানা মানুহ গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ এইটো খুবেই দৰকাৰ আৰু সকলোৰে ঘৰতে হওক বা বাহিৰতে হওক বিশ্ব পৰিৱেশ এই যিটো আজিৰ দিনটো পবিত্ৰ দিনটো এজোপা গছপুলি হ'লেও ৰুব লাগে একচুৱেলি তাৰমানে আমি জীয়াই থাকিবলৈ হ'লে গছপুলিও আমাক লাগে আমাৰ NGO এটা আছে হিউমেন পাৱাৰ ফাউণ্ডেশ্যন বুলি সেই NGOটোৰ তৰফৰ পৰা আমি এই পৰিৱেশ দিৱসৰ বাবে গছপুলি বিতৰণ কৰিছোঁ আৰু ৰুইছোঁ মানে ক'ৰবাত আমাৰ মনে ক'লে যে এই কণ কণ মৰম লাগে ভাইটি ভণ্টিহঁত আছে চুইমিঙৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবেও মানে এটা তেওঁলোকে অলপ উৎসাহ পাওক আমি তেওঁলোকৰ মানে কাৰণে আমি পুলিটো লৈ আহিছোঁ আৰু লগতে বাবুল গুৰুং দাদাকো আমি মানে বহুত ধন্যবাদ এইখিনি সুবিধা দিলে ইয়াৰ পাছতে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকল উপস্থিত হয় সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লনবল গ্ৰাউণ্ডত ইয়াতে আন্তঃৰাষ্ট্ৰীয় লনবল খেলুৱৈ পুতুল সোণোৱালক এজোপা গছপুলি উপহাৰ হিচাপে আগবঢ়ালে ফাউণ্ডেশ্যনে ইফালে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদকজয়ী প্ৰথমগৰাকী অসমীয়া বক্সাৰ কল্পনা চৌধুৰীক ফাউণ্ডেশ্যনে উপহাৰ হিচাপে প্ৰদান কৰে এটি গছপুলি সকলো লোককে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাক শলাগিলে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীয়ে আজি যিকি মোক গছপুলি দিছে এইটো কাৰণে আজি সবকে ধন্যবাদ ক'ব বিচাৰিছোঁ সবে নিজৰ নিজৰ ঘৰত গছপুলি ৰুৱক সবকে ধন্যবাদ দিব বিচাৰিছোঁ আজি যি মোক গছপুলি দিবলৈ ইমান কষ্ট কৰি আহিছে আৰু মোৰ ঘৰত নিকিনি মই ধুনীয়াকৈ এইটো ৰুম তদুপৰি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ উপদেষ্টা তথা অসম খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা গোপেশ ৰয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ প্ৰশিক্ষক সিক্তা দেৱকৰ অসম এথলেটিক্স সন্থাৰ ইনফৰমেশ্যন আৰু মেনেজমেণ্টৰ অধ্যক্ষ কল্যাণ বসুমতাৰী ক্ৰীড়া সাংবাদিক চিন্ময় কুমাৰ বৰা ভাৰ্গৱ বৰা আৰু নৃত্য প্ৰশিক্ষক অজয় দেৰ দৰে বিশিষ্ট ব্যক্তিসকলক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰদান কৰা হয় একোটাকৈ ঔষধি গছপুলি আনহাতে অসমৰ সংগীত জগতৰ প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰংমন শীৰ্ষক গীতৰ দৰে বিভিন্ন ক্ৰীড়া বিষয়ক গীতত কণ্ঠ নিগৰুৱা ডক্টৰ সংগীতা কাকতিকো এজোপা সেউজীয়া গছপুলি উপহাৰ দিলে ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে গছ থাকিলেহে মানুহ থাকিব এই বাৰ্তা প্ৰেৰণেৰে সকলোকে গছ ৰোপণ কৰিবলৈ আহ্বান জনালে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সদস্যসকল আমাৰ ওচৰলৈ আহিছে আৰু সুন্দৰ এজোপা এল'ভেৰা গছ তেওঁলোকে উপহাৰ দিছে আৰু মই নথৈ আনন্দিত হৈছোঁ কিয়নো গছ থাকিলেহে মানুহ থাকিব গছ গছনি নহ'লে আমি কেনেদৰে জীয়াই থাকিম আমি জীয়াই থাকিব নোৱাৰোঁ গতিকে গছ গছনিক আটায়ে মৰম কৰক গছ কটা বন্ধ কৰক আৰু এই পৰিৱেশ দিৱসৰ লগত সামঞ্জস্য ৰাখি প্লাষ্টিক বৰ্জন কৰক
গতিকে মই আপোনালোক আটাইকে শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ এই গোলকীয় উষ্ণতাৰ পৰা যাতে আমি আটাইয়ে ৰক্ষা পাব পাৰোঁ। উল্লেখ্য যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিগত 10টা বছৰ জুৰি ঔষধি গুণযুক্ত গছপুলি উপহাৰ দি আহিছে এই বেচৰকাৰী সংস্থাটোৱে। এই বৰ্ষৰ 5 জুনৰ দিনটোত গছপুলি বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সভাপতি বিদ্যা ইংতি, সম্পাদক অঞ্জনা দাস, সদস্য জৱান ৰাভা, টিনা দাসৰ লগতে কেইবাগৰাকীও ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাই। ক্ৰীড়া অনুৰাগীৰ আশা, খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিকৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ লোকে সমাজলৈ প্ৰেৰণ কৰা পৰিৱেশ সচেতনতাৰ বাৰ্তাই স্পৰ্শ কৰক সকলো স্তৰৰ লোকক। সেউজীয়া ধৰণীত সুস্থ পৰিৱেশৰ মাজত থাকি ক্ৰীড়া জগতৰ বাবে বৰঙণি আগবঢ়াই যাওক এইসকল উদিত প্ৰতিভাই। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্ট এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।